নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যিহেতু তোমালোকৰ হাফ ইয়াৰলি ছেপ্টেম্বৰৰ 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। চ' তোমালোকে এতিয়া ভালকৈ পঢ়িব লাগে আৰু তোমালোকে এইবাৰ গম পোৱা তোমালোকৰ কাৰণে হাফ ইয়াৰলিটো বহুত ইম্পৰ্টেণ্ট হয়। কিন্তু এতিয়া কথাটো হ'ল, যদি তোমালোকে হাফ ইয়াৰলিত কি আহিব, কোনটো পাৰ্ট, কোনটো চেপ্টাৰ আহিব, তোমালোকে এইটো যদি গম নোপোৱা কেনেকৈ ভালকৈ পঢ়িবা। যদিও তোমালোকে কিছুমান মিছ ইনফৰমেশ্যনো পাব পাৰে, সেইকাৰণে মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ অফিচিয়েল চিলেবাছ। তোমালোকৰ অফিচিয়েলি তোমালোকৰ চেবাৰ তৰফৰ পৰা কোনটো চেপ্টাৰ দিছে, যিহেতু তোমালোকৰ বৰ্ডৰ পৰা কুৱেশ্যন আহিব। চ' অফিচিয়েল চিলেবাছটো ফ'ল' কৰাৰ খুবেই দৰকাৰ আছে। চ' মই তোমালোকক দেখাই দিম তোমালোকৰ ক্লাছ 10ৰ গোটেইকেইটা ছাবজেক্টত কোনটো আহিব, কোনটো চেপ্টাৰ আহিব তোমালোকৰ হাফ ইয়াৰলিত। যেনেকুৱা ইংলিছত, আমি প্ৰথমে ইংলিছত চাই ল'ম। ইংলিছত কি হ'ব তোমালোকৰ প্ৰথমতে, ইয়াত চোৱা তোমালোকে এ ছেকশ্যনত আছে, ছেকশ্যন ছেকশ্যনত এৰ পৰা কি আহিব, আনচিন ৰাইটিং, এইটো আহিব আনচিন ৰাইটিঙৰ পৰা কি আহিব, ট্ৰেন্সলেশ্যন আৰু ছাবষ্টেন্স আহিব। তাৰপিছত ছেকশ্যন বিৰ পৰা কি আহিব, ৰাইটিং আহিব, ৰাইটিং প্ৰ'জ, ষ্টৰি ৰাইটিং আহিব, লেটাৰ ৰাইটিং আহিব। ৰিপৰ্ট নাহে তোমালোকৰ ৰাইটিং ছেকশ্যনৰ পৰা, ষ্টৰি ৰাইটিং আহিব, লেটাৰ ৰাইটিং আহিব, আৰু এটা আনচিন পেছেজ আহিব, ট্ৰেন্সলেশ্যন, ছাবষ্টেন্স থাকিব। ছেকশ্যন চিৰ পৰা কি থাকিব, অৰ্থাৎ গ্ৰামাৰ, ডিটাৰমিনাৰ্ছ থাকিব, টেন্স থাকিব, তাৰপিছত তোমালোকৰ কি থাকিব, ভকেবুলাৰী এণ্ড চিন্থেচিছ অফ চেণ্টেন্স, এইবোৰ থাকিব। আৰু তোমালোকে এইবোৰ যদি এতিয়াও পঢ়া নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। মোৰ চেনেলত 2 দিনৰ ভিতৰতে গোটেইখিনি হাফ ইয়াৰলিৰ ইংলিছ গ্ৰামাৰ, ইংলিছৰ চেপ্টাৰ ৱাইজ গোটেইখিনি দিয়া আছে অলৰেডি, আৰু গ্ৰামাৰবোৰ পাই যাবা, আৰু তোমালোকে কমনো পাই যাবা। তাৰপিছত তোমালোকৰ ছেকশ্যন ডিৰ পৰা আছে কি, প্ৰ'জ, অৰ্থাৎ তোমালোকৰ গদ্যৰ পৰা কি থাকিব তোমালোকৰ হাফ ইয়াৰলিত। ইয়াত চোৱা তোমালোকে এ লেটাৰ টু গড থাকিব, তাৰপিছত তোমালোকৰ নেলছন মেণ্ডেলা থাকিব, আৰু কুৰ্গ থাকিব। এই তিনিটা থাকিব গদ্যৰ পৰা। আৰু পয়েট্ৰিৰ পৰা কি থাকিব, পয়েট্ৰিৰ পৰা মাত্ৰ 2টা থাকিব, এ টাইগাৰ ইন দ্য জু আৰু এমাণ্ডা, এই 2টা থাকিব তোমালোকৰ পয়েট্ৰিৰ পৰা। তাৰপিছত তোমালোকৰ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা যে ফুটপ্ৰিণ্টছ আছে, ফুটপ্ৰিণ্টছৰ পৰা তোমালোকৰ কি থাকিব, মিডনাইট ভিজিটৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট, এই 2টা থাকিব। এইখিনিৰ পৰা তোমালোকৰ ক্লাছ 10ৰ গোটেইখিনি হৈ গ'ল। তোমালোকৰ ক্লাছ 10ত কি আহিবা তোমালোকে গম পাই গ'লা। এইটো কিন্তু অফিচিয়েল হয়, তোমালোকৰ চেবাৰ ছাইটৰ পৰা ডাউনলোড কৰা হয় এইটো, ঠিক আছে। এতিয়া আমি নেক্সট বেলেগ এটা ছাবজেক্ট চাম। এতিয়া তোমালোকে চাই লোৱা তোমালোকৰ ক্লাছ 10ৰ এছামিছত 6 মাহিলী পৰীক্ষাত বা হাফ ইয়াৰলিত কি আহিব, এইটো চাই লোৱা তোমালোকে কোনটো আহিব তোমালোকৰ। ইয়াত চোৱা গ্ৰুপ এ এই বাধ্যতামূলক হয় এইটো। ইয়াৰ পৰা অকল উদ্যোগী হওঁ আহা এইটো আহিব হাফ ইয়াৰলি পৰীক্ষাত। এইটো তোমালোকে ওপৰত চোৱা, এইটো 6 মাহিলী পৰীক্ষা। ইয়াত চোৱা টিক চিন দিয়া আছে, উদ্যোগী হওঁ আহা, ঠিক আছে। তাৰপিছত তোমালোকৰ ইণ্টাৰনেটৰ তিতা মিঠা, তোমালোকে বহি লৈ বহিবা আৰু দাগ দি ল'বা, নহ'লে তোমালোকে পাহৰি যাবা। ইণ্টাৰনেটৰ তিতা মিঠা আহিব। তাৰপিছত কি আহিব, অৰণ্য যাত্ৰা আহিব। তাৰপিছত তোমালোকৰ এতিয়া কি আহিল, পদ্যাংশৰ পৰা কি আহিব, পদ্যাংশৰ পৰা আহিব তোমালোকৰ বৰগীত আহিব, ঠিক আছে। বৰগীত আহিব, প্ৰশস্তি আহিব, আৰু নাহে। এতিয়া তোমালোকৰ কি আহিব, এই ব্যাকৰণ আহিব, ব্যাকৰণ এইবোৰ গোটেইকেইটা আহিব। যেনেকুৱা নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, তাৰপিছত তোমালোকে নত্যবেদী, সত্যবেদী, জ্যোতি চিহ্নৰ ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ প্ৰত্যয়, এই গোটেইকেইটা বস্তু তোমালোকৰ এক্সামত আহিব। গোটেইকেইটা পঢ়িব লাগিব। যদি তোমালোকক এইবোৰৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। তোমালোকে 2 দিনৰ ভিতৰতে কোনবোৰ ইম্পৰ্টেণ্ট হয় ডাইৰেক্ট মই তোমালোকক কমন দি দিম, কিন্তু তোমালোকে কি কৰিব লাগিব, কমেণ্ট কৰি জনাব লাগিব, ঠিক আছে। তাৰপিছত এতিয়া তোমালোকে চোৱা ইয়াৰ পৰা কি আহিব, ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন, অৰ্থাৎ তোমালোকৰ কি আহিব, কিবা এটা ভাৱ প্ৰকাশ কৰিব লাগিব, নাইবা কিবা এটা প্ৰতিবেদন লিখিব লাগিব, নহ'লে আবেদন লিখিব লাগিব। আবেদন লিখা আহিব। তাৰপিছত তোমালোকৰ ৰচনা আহিব, দ্ৰুত পাঠ আহিব। তাৰপিছত তোমালোকৰ কি অপঠিত গদ্যাংশ আহিব তোমালোকৰ। এতিয়া তোমালোকৰ গ্ৰুপ বিৰ পৰা কি আহিব, প্ৰাচীন ভাৰতীয় শিক্ষা আহিব। তোমালোকে দাগ দি ল'বা দেই, নহ'লে পাহৰি যাবা।
তাৰপিছত কি আহিব গ্ৰুপ বিৰ পদ্যাংশৰ পৰা কি আহিব ধৰ জাৰু ধৰ বাই আহিব আৰু গ্ৰুপ বিৰ ব্যাকৰণৰ পৰা কি আহিব গ্ৰুপ বিৰ ব্যাকৰণৰ পৰা আহিব তোমালোকৰ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দ আধুনিক ৰূপ এইবোৰ আহিব ছন্দ নাহে এই গোটেইকেইটা তোমালোকৰ আহিব এইখিনিতে তোমালোকৰ এছামিজটো আলোচনা কৰা হৈ গ'ল এতিয়া আমি নেক্সট এটা সাবজেক্ট চাই ল'ম স্টুডেন্টস এতিয়া আমি চাম সাধাৰণ বিজ্ঞান বা জেনাৰেল সায়েন্সৰ হাফ ইয়াৰলিৰ সিলেবাস ইয়াত চাব পাৰিছা তোমালোকে কি আহিব তোমালোকৰ চেপ্টাৰ 1 আহিব তাৰ পিছত তোমালোকৰ চেপ্টাৰ 2 আহিব তোমালোকে এতিয়া দাগ দি লোৱা চেপ্টাৰ 2 আহিব কিন্তু তাৰ পিছত তোমালোকৰ চেপ্টাৰ 5 টো আহিব চেপ্টাৰ 6 আহিব লাইফ প্ৰসেস চেপ্টাৰ 7 আহিব ঠিক আছে চেপ্টাৰ 7 আহিব তাৰ পিছত তোমালোকৰ কি আহিব চেপ্টাৰ 9 হেৰিডিটি এণ্ড ইভলিউশন আহিব 10 আহিব লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন 11 আহিব হিউম্যান আই এণ্ড কালাৰফুল ওয়ার্ল্ড এইবোৰ আহিব আৰু 14 নম্বৰ আহিব কোনটো আহিব 14 নম্বৰ সোর্সেস অফ এনার্জি তোমালোকে দাগ দি লোৱা মই তোমালোকক আকৌ এবাৰ কৈ দিছো তোমালোকৰ 14 নম্বৰটো আহিব চেপ্টাৰ 14 তাৰ পিছত তোমালোকৰ 11 9 10 11 14 এইকেইটা আহিব 9 10 11 14 দাগ দি লোৱা তাৰ পিছত তোমালোকৰ কোনটো আহিব ইয়াৰ পিছত তোমালোকৰ ডাইৰেক্ট আহি যোৱা তোমালোকৰ 6 আহিব 7 আহিব 6 7 আহিব 5 আহিব 2 1 1 2 5 6 7 এইকেইটা আহিব হৈ গ'ল নেক্সট আমি তোমালোকৰ সাম সোশ্যাল সায়েন্স লগা হাফ ইয়াৰলিত কি আহিব ইয়াত যেহেতু তোমালোকৰ এছামিছত অফিচিয়েল সিলেবাসখন নাই ইংৰাজীত হ'ব কিন্তু একো প্ৰবলেম নাই তোমালোকে কি কৰিবা তোমালোকৰ সূচীপত্ৰত চাবা এছামিছত এছামিছ আৰু ইংলিছ বোথ দিয়া আছে আৰু তোমালোকৰ পাঠৰ ভিতৰতো বোথ দিয়া আছে ইংলিছতো দিয়া আছে আৰু এছামিছতো পাঠৰ নম্বৰ দিয়া আছে কিন্তু তোমালোকে চাই লোৱা আৰু হিচাপত দেখি লোৱা ইয়াত কি আছে পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট এইটো আহিব তোমালোকৰ এইটো তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো হয় এইটো আহিব এইটো চেপ্টাৰ আহিব ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেণ্ট এইবোৰ তোমালোকে কি কৰিবা তোমালোকৰ সূচীপত্ৰত চোৱা প্ৰথমতে অসমীয়াত লিখা আছে তাৰ তলেদি কি কৰা আছে ইংৰাজীত লিখা আছে ইংৰাজীটো মিলাই সেইটো তোমালোকে দাগ দি লোৱা 3 নম্বৰটো আছে আসাম এন্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম এগ্ৰিকাৰিয়ান ৰিভল্টছ এই তিনিটা হৈ গ'ল তোমালোকে এবাৰ মিলাই লোৱা মই ৰখি দিছো এইটো আহিব আৰু এইটো আহিব তাৰ পিছত এইটো মানে কি তোমালোকৰ ইতিহাসৰ যিখন বুক আছে সেইখনত মিলাই লোৱা এই ইতিহাসৰ ভিতৰত এই কেইখন আহিব অকল কি হ'ব বংগ বিভাজন আহিব তোমালোকৰ তাৰ পিছত মহাত্মা গান্ধীজীৰ বিষয়ে যেটো পাৰ্ট আছে সেইটো আহিব আৰু অসমৰ যে আমাৰ কৃষি বিদ্ৰোহ যেটো আছে কৃষক বিদ্ৰোহ সেই পাৰ্টটো এইটো ঠিক আছে তাৰ পিছত তোমালোকৰ এতিয়া হল জিওগ্ৰাফিৰ পৰা মাত্ৰ তোমালোকৰ তিনিটা চেপ্টাৰ আহিব কি আহিব দুটা চেপ্টাৰ আহিব এটা হৈছে কি তোমালোকৰ ইকোনমিক জিওগ্ৰাফি এইটো আহিব আনটো কি আহিব এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টাল প্ৰবলেমছ এইটো আহিব এই দুটা তোমালোকে দাগ দি লোৱা মই ৰখি দিছো অলপ টাইম ইকোনমিক জিওগ্ৰাফি আহিব আৰু এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টাল প্ৰবলেম এইটো জিওগ্ৰাফি সেকশনৰ পৰা আহিব তাৰ পিছত এতিয়া হল তোমালোকৰ সেকশন 3 বা পলিটিক্যাল সায়েন্স বা ৰাজনীতি বিজ্ঞানৰ পৰা কোনটো চেপ্টাৰ আহিব ইণ্ডিয়ান ডেমক্ৰেসি ভাৰতীয় গণতন্ত্ৰ এই পাৰ্টটো আহিব তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰ পিছত তোমালোকৰ কি আছে এইটো নাহে আৰু এতিয়া লাষ্ট ইকোনমিক্সৰ পৰা কি আহিব তোমালোকৰ অৰ্থনীতিৰ পৰা কি আহিব মানি এণ্ড বেংকিং মুদ্ৰা আৰু বেংক এইটো আহিব তোমালোকৰ মুদ্ৰা আৰু বেংক এইটো হাফ ইয়াৰলিত আহিব তোমালোকে দাগ দিলো মই আকৌ এবাৰ কৈ দিছো ইকোনমিক্স বা অৰ্থনীতিৰ পৰা আহিব মানি এণ্ড বেংকিং মুদ্ৰা আৰু বেংক এইটো আহিব তাৰ পিছত তোমালোকৰ ৰাজনীতিৰ পৰা কোনটা আহিব ৰাজনীতিৰ পৰা এটাই আহিব ভাৰতীয় গণতন্ত্ৰ বা ইণ্ডিয়ান ডেমক্ৰেসি এইটো পলিটিক্যাল সায়েন্স ৰাজনীতিৰ পৰা এইটো আহিব তাৰ পিছত তোমালোকৰ ভূগোল বা জিওগ্ৰাফিৰ ভিতৰত তোমালোকৰ দুটা পাৰ্ট আহিব এটা হৈছে ইণ্ডিয়ান জিওগ্ৰাফি আৰু আনটো ইকোনমিক জিওগ্ৰাফি আৰু আনটো কি এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টাল প্ৰবলেমছ তাৰ পিছত তোমালোকৰ কি আহিব এতিয়া হিষ্টৰী পৰা কোনটো আহিব হিষ্টৰীৰ পৰা তিনিটা আহিব এটা হল বংগ বিভাজন আৰু মহাত্মা গান্ধীৰ পাৰ্টটো আৰু এটা কি অসমৰ যে কৃষক বিদ্ৰোহ আছে সেইটোৰ পৰা আহিব এইটো আসাম এন্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম এগ্ৰিকাৰিয়ান ৰিভলিউশনছ ইয়াৰ পৰা আহি যাব
সো ষ্টুডেণ্টছ এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। এইটো মানে কোৰ ছাবজেক্ট হয়, তোমালোকৰ ইলেক্টিভ ছাবজেক্টখিনি মই আলোচনা কৰা নাই। বহুতো ইলেক্টিভ ছাবজেক্ট আছে, হিন্দী, জিঅ'গ্ৰাফি, য়োগা, সংস্কৃত, এডভান্স আছামিজ, এডভান্স মেথছ, এইবোৰ ইমানখিনি আলোচনা কৰা সম্ভৱ নহয়। যিকেইটা মেইন ছাবজেক্ট সেইকেইটা আমি আলোচনা কৰি দিছোঁ। বাকী তোমালোকক কিবা লাগিলে তোমালোকে কমেণ্ট কৰি জনাবা, আৰু তোমালোকৰ তোমালোকে কোন স্কুলত পঢ়ি আছে কমেণ্ট কৰি জনাবা, তেন্তে মই গম পাম তোমালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছা। নিশ্চয় কমেণ্ট কৰিবা। ধন্যবাদ।